হেল্ল' বন্ধুসকল, এয়া চাওক মই টাবত এডাল নাৰ্চাৰীৰ পৰা অনা গ্ৰাফটিং কৰদৈৰ পুলি ইয়াতে ৰুইছিলোঁ। মোৰ ৰোৱা বেছিদিন হোৱা নাই, মানে মাহ হৈছে, কমচে কম 3 পৰা 4 মাহমান হৈছে। তো এবাৰ লাগিছিলে আগতে 3টামান, তো সেইকেইটা লগাৰ পাছত এতিয়া অলপমান গছডাল ডাঙৰ হ'ল। তো এতিয়া চাওক কিমান ফল আহিছে এইবোৰ, এই সৰু গছডালত। মই বিশেষ যত্নও লোৱা নাই, মই টাবত কেৱল অলপমান এনেই গোবৰ দিছোঁ আৰু বিশেষ একো দিয়া নাই। আৰু মাজে মাজে মই হেৰি দি থাকোঁ, আপোনাৰ নামটো কি আছিলে, এটা এচিড আছিলে কিবা, হিউমিক এচিড। তো সেই হিউমিক এচিড দি থাকোঁ মই। তো আৰু যিটো এই গছডালৰ যিডাল মানে আগ আছিল, সেই আগডাল কাটি দিছোঁ মই এতিয়া। কাষৰ পৰা যিকেইডাল ঠাল ঠেঙুল আহিছে সকলোতে মানে ইমান ধুনীয়াকৈ ফুল আহিছে, ফল আহিছে। এই সৰু গছডালতে চাওকচোন, টাবটোও বেছি ডাঙৰ নহয়। ইঞ্চি হিচাপত হ'লে এইটো কিমান বা হ'ব সেইটো মই বিশেষ নাজানো, যিহেতু ইমান মানে এইবিলাক চাই নাথাকোঁ। তো আপোনালোকে এনেকৈ ৰুব পাৰে।